নমস্কাৰ বন্ধুসকল, আজি পিকনিক খাব আহিছোঁ। খুবেই ধুনীয়া ঠাই এডোখৰত আৰু মোৰ ইয়ালৈ আহি খুবেই ভাল লাগে। ঠাইডোখৰৰ নাম হৈছে চাবুৱা ৰহমূৰীয়া বৰতি চুক। আমি প্ৰায় ইয়াতে আহোঁ পিকনিক খাব, মাজে সময়ে আহি থাকোঁ। খুব ধুনীয়া ঠাইডোখৰ ইয়াত পিকনিক খাবৰ কাৰণে। পানী এবাৰ ইমান নাই, অলপমান দেখাই দিছোঁ পৰিৱেশটো। পানী বৰ বেছি নাই। নদী ইটো পাৰে যাম ভাবিছিলোঁ, কিন্তু বহুত পলমকৈ অহা হ'ল, সেই গতিকে আমি ইয়াত যাব পৰা নাই। আমাৰ গাঁৱৰে দাদা দুজনমান লগত আহিছোঁ, ওচৰৰে আমাৰ বস্তু বাহনি গাড়ীৰ পৰা নমালে ধুনীয়াকৈ এতিয়া আমাৰ ভৱদাই বনাব। আমাৰ দাদা কুলেশ্বৰ দাদা, এইফালে আমাৰ শান্তু কাশ্যপ দা আহিছে। এইফালে আমাৰ মামা আছে, এইফালে ভিনদেউ আছে, এইফালে আমাৰ বৰুৱা দা আছে। ভৱদা বনাবলৈ ৰেডি হৈ গ'ল। এইফালে আমাৰ মুন, এইফালে আমাৰ লোকেশ্বৰ দা বেলেগৰ বাৰীৰ পৰা কলপাত চুৰ কৰি আনিছে। আমি এতিয়া ব্ৰেকফাষ্ট কৰিম আৰু এইফালে আমাৰ ভিনি আছে, ভেটকা ভিনি, আৰু আনফালে আমাৰ মামা আছে। মামা আজি ফূৰ্তি কৰিব নাই? এইফালে আমাৰ লোকেশ্বৰ দাদা মিক্স ভেজৰ কাৰণে কাটি আছে গাজৰ, কবি, আলু, কেপচিকাম, বঢ়িয়া। আৰু আনফালে আমাৰ মুণ্ডা এইকেইদিন বিহু খাই একদম দুৰ্বল হৈ আছে, সেইকাৰণে ৰেড বুল আৰু চিপছ খাই আছে ধুনীয়াকৈ। এই মামা মামা আপুনি ফূৰ্তি কৰিব লাগিব আমাৰ। বঢ়িয়া। ৱাও, আমাৰ বইল চিকেনটো চাওকচোন, ইমান ধুনীয়া ভৱদাই বনাইছে, বঢ়িয়া। আমাৰ পিকনিক স্পটত শেহতীয়াকৈ উপস্থিত হৈছে এইফালে সুমেন ভাইটি, এইফালে অজয় আৰু গ্ৰীণ আছে। এইফালে আমাৰ গ্ৰীণ দা অলপ পলমকৈ আহিছে বিশেষ কামৰ কাৰণে। আমাৰ চব খানা বনি আছে, ফূৰ্তি কৰিম। এইফালে আমাৰ ভৱদা বনাই আছে। এইফালে আছে আমাৰ বইল বৰালি মাছ। কেনেকুৱা হৈছে মাছটো? বঢ়িয়া। বঢ়িয়া। আৰু আনফালে আমাৰ অজয় ভাইটিয়ে কবি, মাছৰ মূৰ, মাছৰ পেটু এইবিলাক ধুনীয়াকৈ ভাজি আছে, জুইত বনাই আছে খুব ধুনীয়াকৈ। এইটো খাই বহুত টেষ্টি লাগিব, বঢ়িয়া। বনাই থাকা দেই। খুবেই এটা সুন্দৰ পৰিৱেশ, সূৰ্য অস্ত গৈছে। এইফালে নাৱৰীয়াই মাছ মাৰি আছে আৰু আমাৰ দাদাহঁতে এইফালে খুব সুন্দৰকৈ গানৰ লহৰত ফূৰ্তি কৰি আছে। সময় পালে মাজে সময়ে এনেদৰে ফূৰ্তি কৰিব লাগে। মানুহৰ জীৱনত কিনো আছে, আজি আছোঁ কালি নাই যিহেতু।
নদীৰ একেবাৰে মাথাউৰিৰ কাষত সুন্দৰ পৰিৱেশৰ মাজত এনেদৰে আমাৰ মনোজ ভাইটিয়ে গাহৰি মাংস পুৰা বনাই আছে। আমাৰ গাঁৱৰে ভাইটি কেইবাজনো আহিছে, আমি গম নাপাওঁ, পাছত গম পাইছোঁ। আমাৰ জিনু ভাইটি দেই, এইটো মোৰ মৰমৰ ভাইটি। আমাৰ নিৰঞ্জন দাৰ লগত বহুত ভাল লাগিলে। আমাৰ বিপ আছে, বিপ নিপু ভাইটি ভাল লোৱা হয়। এইফালে আমাৰ বাবু আছে, এই বিয়াখন পতোৱাব লাগিব এইবছৰ। খুব এটা সুন্দৰ পৰিৱেশৰ মাজত আমি এনেদৰে ফূৰ্তি কৰি আছোঁ। আৰু এটা পিকনিক পাৰ্টি আছে এইফালে ৰাজদা, এইফালে আমাৰ জিতু ভাইটি খুব ধুনীয়াকৈ এনজয় কৰি আছে। এইফালে আমাৰ মৰমৰ ৰমেন দা, বঢ়িয়া, খুব সুন্দৰকৈ এওঁলোকে পাৰ্টি কৰি আছে। পিছত গম পাইছোঁ এওঁলোক আহি ৰহমূৰীয়া বৰ্তি চুকত খুব ধুনীয়াকৈ নদীৰ মাজত একেবাৰে এনজয় কৰি আছে। ইয়াতে আহিব, পিকনিক কৰিব পাৰিব। ৱাও, চিকেন গ্ৰেভি ৰেডি হৈ গৈছে, আমি এতিয়া খানাটো খাম আৰু। আমাৰ খানা ৰেডি হৈ গ'ল, ধুনীয়াকৈ এতিয়া খাই লৈ ঘৰলৈ যাম আৰু। হেল্ল' মামা, খানাটো টেষ্ট কৰক। মজা।